নমস্কাৰ M.D.Taalksৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চলিত বৰ্ষৰ 2023 চনৰ 15 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ নৱৰাত্ৰি আৰম্ভ হ'ব। নৱৰাত্ৰিত আমি নদেৱীক কেনেকৈ পূজা কৰিম এই বিষয়ে মই প্ৰথম ভিডিঅ' এটা দিছোঁ। প্ৰথম দিনাখন আমি কেনেকৈ ঘট স্থাপন কৰি পূজাখন কৰিম বা নিজে ব্ৰতত থাকি আমি নৰূপৰ দেৱীক কেনেকৈ আৰাধনা কৰিম এই বিষয়ে মই প্ৰথম ভিডিঅ'তে ঘট স্থাপনৰ বিষয়ে কৈছোঁ। সেয়েহে আজি মই ঘট স্থাপনৰ সবিশেষ নকওঁ, মাত্ৰ দ্বিতীয় দিনা বা তৃতীয় দিনা কোনজনা দেৱীক আমি পূজা অৰ্চনা কৰিম সেই বিষয়ে অকণমান ক'ব লৈছোঁ। চলিত বৰ্ষৰ 15 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ নৱৰাত্ৰি। প্ৰথম দিনাখন আমাৰ ঘট স্থাপনৰ পিছত আমি প্ৰথম দেৱী পূজা আৰম্ভ কৰিম। তাৰপিছত দ্বিতীয় দিনাখন আমি দেৱীক আৰাধনা কৰিম ব্ৰহ্মচাৰিণী ৰূপত। ব্ৰহ্মচাৰিণী হৈছে আমাৰ যিকেইটা দিনৰ পূজা কৰিম তাত প্ৰত্যেক দিনতে একোটা গোসানীক আমি পূজা কৰিম। সেয়ে দ্বিতীয় দিনাখনৰ পূজা হৈছে ব্ৰহ্মচাৰিণী। ব্ৰহ্মচাৰিণীৰ অৰ্থ হৈছে তপস্বী, ধ্যানযোগী, ব্ৰহ্মচাৰী। এয়াই পূৰ্বতে হিমালয়ৰ কন্যাই আছিল ব্ৰহ্মচাৰিণী। ব্ৰহ্মচাৰিণী যেতিয়া যৌৱন প্ৰাপ্ত হয়, ডাঙৰ হয়, তেতিয়া তেওঁ একান্ত মনে মহাদেৱক স্বামী ৰূপে পাবলৈ আৰাধনা কৰিলে। এনেকুৱা আৰাধনা কৰিলে যে তেওঁ গছৰ তলত বহি একান্ত মনে ভাবিব ল'লে, দিন নাই ৰাতি নাই, কেৱল তেওঁৰ মনত এটাই কথা যে তেওঁ মহাদেৱক স্বামী ৰূপে পাব লাগে। সেয়েহে তেওঁ একান্ত মনে ধ্যান কৰি থাকোঁতে কিমান বছৰ পাৰ হৈ গ'ল তেওঁ নিজেও নাজানে। চাওঁতে চাওঁতে 3000 বছৰ পাৰ হৈ গ'ল। প্ৰথম অৱস্থাত তেওঁ গছৰ তলত যিহেতুকে ধ্যানত বহিছিল, গছৰ পাত অৰ্থাৎ বেলগছৰ পাত খাই পেলাই বা আৰু পানী খাই তেওঁ ব্ৰত ৰাখিছিল বা ধ্যানত বহিছিল। পিছলৈ তেওঁ পানী আৰু পাত খাবলৈ একেবাৰে এৰি দিছিল। সেইকাৰণে পাত নোখোৱাৰ কাৰণে তেওঁৰ আন এটা নাম অপৰ্ণা, আৰু পানী নোখোৱাকৈ কৰা ব্ৰতক নিৰ্জলা ব্ৰত বুলি কয়। এতিয়া চাওকচোন কিমান কঠোৰ সাধনা কৰি তপস্যা কৰি তেওঁ মহাদেৱক পাবলৈ ইচ্ছা কৰিছিল। যিহেতুকে তেওঁ ইমান তপস্যা কৰিলে, সেই সময়ত তপস্যাৰ যেতিয়া শেষ পৰ্যায় পালে তেতিয়া তেওঁ ঋষিগণ আৰু ব্ৰাহ্মণগণৰ আশীৰ্বাদ পালে, আৰু তেওঁক দেউতাকেও অৰ্থাৎ তেওঁ হিমালয়েও নিমন্ত্ৰণ কৰিলে যে তুমি আহা, তোমাৰ তপস্যা ইমান ঘোৰ তপস্যা কৰিলা যে তুমি শুকাই ক্ষীণাই একেবাৰে ক'লা পৰি গৈছে। সেই তপস্যাত সন্তুষ্ট হৈ মহাদেৱ আহি যেতিয়া ব্ৰহ্মচাৰিণীক দেখিলে তেতিয়া তেওঁ মনতে খুব বেজাৰ পালে যে মোৰ কাৰণে তপস্যা কৰি তেওঁ শুকাই ক্ষীণাই গৈছে। সেয়েহে গংগাৰ পৰা পানী আনি ব্ৰহ্মচাৰিণীক মহাদেৱে গাত ঢালি দিলে, আৰু তেতিয়া তেওঁ প্ৰথম অৱস্থাত যেনেকুৱা যৌৱনা ছোৱালীৰ নিচিনা আছিল সেই ৰূপটো ঘূৰাই পালে, আৰু তেওঁ মহাদেৱক স্বামী ৰূপে পালে। ইমান কঠোৰ ব্ৰত কৰাৰ পিছত নিজেই ভগৱান হৈ তেওঁ মহাদেৱক পালে। সেয়েহে আমি প্ৰত্যেকেই এনেই আমি মানৱ জীৱনৰ কষ্টৰ কোনো সীমা সংখ্যা নাই। সেয়েহে আমি যদি অকণমান কষ্ট কৰি ধ্যান কৰি ভগৱানক চিন্তা কৰি থাকোঁ, আমাৰ মানৱ জীৱনেও নিশ্চয় সুফলে পাব। এয়া আমি এই নৱৰাত্ৰিৰ কেইদিনত আমি পূজা কৰিলে মানুহে সুফল পায়। আৰু তপস্যাই কৰি ব্ৰহ্মচাৰিণীয়ে যেনেকৈ ধৈৰ্য ধৰি ব্ৰত কৰিলে, আমি মানুহেও যদি ধৈৰ্য ধৰোঁ নিশ্চয় আমাৰ সুফল আহিব। ধৈৰ্যই মানুহক অধিক শক্তিশালী কৰে, আৰু শক্তিশালী হ'লেহে মানুহ উদ্দেশ্যত সফল হ'ব পাৰে। এয়া শাস্ত্ৰৰ কথা, এয়া আমি বিভিন্ন ধৰণৰ কিতাপ পত্ৰই পোৱা কথা। এতিয়া ব্ৰহ্মচাৰিণী আমি পূজাখন আনদিনাৰ কৰে যেনেকৈ ঘট স্থাপন কৰি আমি পূজা কৰিছিলোঁ, সেইদিনাও আমি ব্ৰহ্মচাৰিণী মাক তেনেকৈ পূজা কৰিম। নতুনকৈ ঘটত ফট লগাম, তাৰপিছত চাকি, ধূপ, ধূনা দিম। ধূনাত কৰ্পূৰ,
লং দুটা অকমান কৰ্পূৰ আৰু দুটা লং দিয়াৰ কথা মই প্ৰথম ভিডিঅ'তে কৈছো এইবাৰ কলো দুটা লং আৰু সুপাৰি দুটুকুৰ আমি ঘেউৰে লেটিয়াই ধুনাত দিব লাগিব আৰু ঘৰতে বনোৱা লাৰু পায়স আগবঢ়াব পাৰে ৰঙা ফুল নৈবেদ্য এই দিয়াখিনি জৰুৰী আপোনালোকে সকলোৱে যিয়ে পালন কৰিছে ব্ৰত বা নৱৰাত্ৰি পূজা কৰিছে এইখিনি কৰিলে মা সন্তুষ্ট হয় আৰু মাৰ জপ মন্ত্ৰ আছে জপ মন্ত্ৰটো কৈ দিছো জপ মন্ত্ৰটো আপোনালোকে কৰিব জপ মন্ত্ৰটো হৈছে ইয়া দেৱী সৰ্বভূতেষু ব্ৰহ্মচাৰিণী ৰূপে সংস্পৃতা নমস্তুস্যৈ 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 নমো নমঃ এই ব্ৰত মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু সন্ধিয়ালৈ চাকি ধূপ ধুনাৰে আৰতি কৰিব আপোনাৰ মনৰ কামনা যি বুলি আপুনি উদ্দেশ্যটো ৰাখি ব্ৰত পালন কৰিছে বা পূজা কৰিছে মাৰ ওচৰত ব্যক্ত কৰিব নিশ্চয় আপোনাৰ মনৰ কামনা পূৰ্ণ হ'ব ধন্যবাদ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু মোৰ একে নামৰে ফেচবুক পেজটো ফলো কৰিব